তো এইটো ভিডিঅ'ত আমি 4.1 কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। য'ত ইয়াতে কি কৈছে যে তলৰ পৰিস্থিতিসমূহক আমি তলৰ পৰিস্থিতিসমূহ দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব দিছে। হ'ব, তো এতিয়া আমাৰ এই যে পৰিস্থিতি আছে, তো এইখিনিক আমি ট্ৰাই কৰিম টোটেল যিকেইটা পাৰোঁ। আজি আমি ঠিক আছে আমি দুটা দিয়াৰ কাৰণে ট্ৰাই কৰিম, নেক্সট ভিডিঅ'টোত আমি দুটা দি দিম। তো সকলোৱে ঘৰতে আছোঁ, তো অলপ অলপ মনোযোগ দিয়া ভাল হ'ব। এতিয়াতো খাব লাগে, শুব লাগে, পঢ়িব লাগে ন। তো ইয়াতে কি কৈছে, আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বৰ্গ মিটাৰ। আচ্ছা, কালি বুলি ক'লে আমি কি বুজি পাওঁ? কালি বুলি ক'লে আমি যিকোনো এটা বস্তুৱে আগুৰি থকা ঠাইখিনিকে আমি কি কওঁ? কালি বুলি কওঁ। যেনিবা এই চাপনাৰটোৱে এটাই কিবা ঠাই আগুৰি আছে নে নাই? তো এই চাপনাৰটোৱে যিখিনি ঠাই আগুৰি আছে সেইটোৱে হ'ব চাপনাৰটোৰ কালি। হ'ব, তো এতিয়া আয়তাকাৰ কালি 528 আৰু মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। তো যদি মই এক্সাম্পল হিচাপে লওঁ, যেনিবা ঠিক আছে, তো এইটো হৈছে আয়তাকাৰ আৰু কি হ'ব, ডাঙৰটোক আমি দিশ বুলি কওঁ। এইটো প্ৰস্থ বা কি হ'ব পাৰে? পথালি। লিখিব পাৰে, একো অসুবিধা নাই। তো এইটো আমি আয়ত বুলি ক'লে আমি কি বুজি পাওঁ? আমি কি জানো যে যি চতুৰ্ভুজৰ মুখামুখি বাহু দুযোৰ সমান আৰু লগতে প্ৰতিটো কোণৰ মান কিমান হ'ব লাগে? 90 ডিগ্ৰী হ'ব। তো আৰু এইটো কিমান ঠাই আগুৰি আছে? 528 বৰ্গ মিটাৰ। হ'ব, বৰ্গ মিটাৰ। তো এতিয়া কি কৈছে যে আমাক চৰ্ত দিয়া আছে কি যে মাটি টুকুৰাৰ দিশটো বোলে পথালিৰ দুগুণতকৈ 1 বেছি। হ'ব, কি কৈছে? মাটি টুকুৰাৰ দিশ পথালিৰ দুগুণতকৈ কিমান বেছি কৈছে? পথালিৰ দুগুণতকৈ 1 বেছি বুলি কৈছে। তো এতিয়া আমি মই কোৱাছে নগ'লে আমি সকলোৱে ৰিমাইণ্ড কৰিম, আমি কাৰ মানটো প্ৰয়োজন হ'ব? এতিয়া পথালিৰ মান প্ৰয়োজন হ'বনে দিশৰ মানটো আমি ধৰি লৈ ল'ম? কাৰণ ইয়াতেতো দুটা চলকযুক্ত নহয়তো, হয়নে নাই? দুটা চলকত আমি ঠিক আছে দীঘল মানটো x ল'লোঁ, তাৰপিছত প্ৰস্থ মানটো y ল'ব পাৰোঁ। কিন্তু এইটো ক্ষেত্ৰতো ল'ব নোৱাৰোঁ ন আমি। তো কি কৰিম, কোনটো ল'ম আমি? এবাৰ লাইনটো আমি একদম আমি ভালদৰে পঢ়িম। মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি। হ'ব, তো পথালিক যদি মই x ধৰোঁ, দিশটো কিমান হ'ব? দিশ কিমান হ'ব? ইয়াতকৈ দুগুণতকৈ কিমান বেছি? 1 বেছি। হ'ব, কিছুমানে এতিয়া যদি কনফিউজন, ছাৰ এনেকুৱা যদি লয়, দীঘল মানটো যদি x ধৰি লয়, হ'ব পাৰে নেকি কেতিয়াবা? পথালি কেতিয়াবা দিশতকৈ ডাঙৰ হ'ব পাৰে নেকি? নোৱাৰে। তো এইটো আয়তে নহ'ব ন। আয়ত হ'লেতো সেইটো প্ৰস্থ হৈ যাব। হ'ব, যিটো শ্বৰ্ট হ'ব সেইটো প্ৰস্থ হৈ যাব। তো আমি লিখোঁ, ধৰা হ'ল ইয়াৰ আয়তাকাৰ মাটিৰ লিখিব পাৰা এবাৰ, আয়তাকাৰ মাটিৰ পথালি কিমান মিটাৰ? x মিটাৰ। হ'ব, x মিটাৰ, যিহেতু আমাৰ কি আছে? একক মিটাৰ আছে। হ'ব, এককবিলাক লিখিব লাগে দেই। তাৰপিছত দিশ কিমান হ'ব? আমি কি কৈছে? তাতকৈ কিমান গুণ? দুগুণ। ইয়াতকৈ পথালিতকৈ দুগুণ বুলি ক'লে সদায় আমি কি পূৰণ কৰোঁ না নাই? 2 1 গুণ 2 গুণ বুলি ক'লে পূৰণ শব্দটো হয়। তাৰপিছত কি হয়? কিমান বেছি? 1 বেছি। আৰু এইটো কি কৈছে? মিটাৰ। হ'ব, এইটো মিটাৰ ব্ৰেকেটত ৰাখি দিছোঁ। তো এতিয়া আমাক কি কৈছে? চৰ্তমতে কি কৈছে যে চৰ্ত মিনছ কি? আমি কি কৈছে? ইহঁতৰ বোলে কালি। হ'ব, আয়তৰ কালি আমি কি হয়? আয়তৰ কালি কোনে জানা? আয়তৰ কালি কি হয়? দিশ পূৰণ প্ৰস্থ। হ'ব, তো আয়তৰ কালি ডাইৰেক্টলি কালি দিওঁ নেকি? আচ্ছা, কালি কিমান দিয়া আছে? কালি কিমান দিয়া আছে আমাক? 528 বৰ্গ মিটাৰ। হ'ব, লিখিব লগা নাই। আচ্ছা, লিখিব পাৰোঁ নেকি? আয়তাকাৰ কালি ভাল হ'ব। আয়তাকাৰ পথাৰৰ মাটি টুকুৰাৰ কালি। হ'ব দে, নালাগে। কালি চিম্পলি 528। তো কালি কাকো আমি আয়তাকাৰ কালিটোক আমি দিশ পূৰণ প্ৰস্থ। হ'বনে নাই? দিশ পূৰণ প্ৰস্থ কিমান আছে? 528 আছে। তো দিশ কিমান পাইছোঁ আমি? দিশৰ মানটো কিমান লৈছোঁ? 2x + 1 আৰু প্ৰস্থ মান কিমান পাইছোঁ? x = 528।
আৰু এতিয়া কি হ'ব এইটোতো ব্ৰেকেট ৰাখি দিছোঁ এতিয়া কি হ'ব এক্সটো ইহঁতৰ দুয়োটাৰ লগতে কি হৈ আছে পূৰণ হৈ আছে নে নাই দুয়োটাৰ লগতে পূৰণ হৈ আছে তো দুয়োটাৰ লগতে যদি পূৰণ হৈ আছে যাবনে নাই এইটো কি হ'ব 2 1 গুণ 2 x দুটা পূৰণ কৰিলে হ'ব স্কুৱেৰ হ'ব আৰু ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব এইটোক মানে কি কৰিব ইয়াকো দিব লাগিব ইয়াকো ফাৰ্ষ্ট অফ অল এইটোক আমি দি দিছোঁ হ'ব 2x স্কুৱেৰ তাৰপিছত x আৰু ইফালে কিমান থাকিল যে 528 তো এইটোক আমি এইটো ফালে লৈ আহোঁ x মাইনাছ প্লাছ হৈ আছে এইটো আহিলে কি হ'ব -20 ইকুৱেল 0 আৰু আমাক সেইটোৱেতো কৰিব দিছে আমাক সেইটোৱেতো কৈছিল যে এই প্ৰদত্ত পৰিস্থিতিসমূহক কলৈকে নিব দিছে আমাক দ্বিঘাত সমীকৰণলৈকে লৈ যাব দিছে তো এইটো দ্বিঘাত সমীকৰণটো আৰ্হিত প্ৰকাশ কৰা তো যদি ইচ্ছা কোনোবা লিখিব পাৰা প্ৰদত্ত পৰিস্থিতিত দ্বিঘাত সমীকৰণ আৰ্হিত হ'ল এইটো লিখিব পাৰা 2a স্কুৱেৰ প্লাছ x মাইনাছ 2a স্কুৱেৰ প্লাছ x মাইনাছ 528 এইটো লিখিব পাৰিম আমি যদি কিছুমান যদি ইচ্ছা হ'ব ইয়ালৈকে লিখি দিলে হৈ যাব ছাৰতে বুজি পাব সেকেন্ড কুৱেশ্যনটোত কি কৈছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আৰু আমি সংখ্যা দুটা উলিয়াব লাগে আচ্ছা এই সমাধানলৈকে আমি যোৱা নাই এতিয়ালৈকে দেই আমি শিকিম সমাধান তো আমাক বাছ ইয়াতে কৈছে কি যে তলৰ পৰিস্থিতিসমূহ কি দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰকাশ কৰিব দিছে হ'ব তো সেইটোহে কৰি আছোঁ আমি পিছত কৰিম এইটো সমাধান ওলোৱাৰ কাৰণে আমি ট্ৰাই কৰিম পিছত যেতিয়া আমাৰ যি আহিব তেতিয়া কৈ দিম এতিয়া আমাক এইটো আমাক প্ৰয়োজন হ'ব তো ফিনিছ কৰোঁ এইটো জলদি তো 2 নম্বৰটো কি দিয়া আছে আমাক কি হৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক বুলি ক'লে কি কওঁ আমি শূন্যৰ কোনটো ফালে সোঁফালে নে বাওঁফালে সোঁফালে সদায় ধনাত্মক সংখ্যা বা যোগাত্মক বুলি কওঁ আমি অখণ্ড সংখ্যা কি কৈছে পূৰণফল 306 দুটা ক্ৰমিক আচ্ছা ক্ৰমিক বুলি ক'লে আমি কেনেকুৱা হয় যেনিবা ক্ৰমিক যোগাত্মক সংখ্যা যদি মই ধৰি লওঁ 1 আৰু 2 হ'ব 1 আৰু 2 না আমি 1 3 কম 1 3 নকওঁ না আমি কেতিয়াবা যদি গণব যদি আমাক ছাৰাতে যে আমাক হেৰি কৰে তো 1 2 3 4 এনেকুৱাইতো কৰে না 1 5 5 6 এনেকুৱা কৰে এইটোতো নকৰে ন তো 1 2 এইটো ক্ৰমিক এইটো বুজায় তো ইয়াৰ পাছত কি হৈছে এইটোক আমি কিমান পিছত পাম ইয়াক আমি 1 লগত কি যোগ কৰিলে পাম 2 মই প্লাছ যদি মই 1 প্লাছ কৰোঁ হ'বনে নাই তো এতিয়া চাওঁ আমি যদি 2 আৰু 3 এইটো ক্ষেত্ৰতো যদি মই 2 3টো কেতিয়া পাম 2 ৰ পৰা 3 যাব লাগিলে তো ইয়াৰ লগত কি কৰিম মই 1 প্লাছ যদি কৰোঁ হ'বনে তো এইটোৱে কথা হয় যদি মই প্ৰথমটোক যদি মই x ধৰোঁ দ্বিতীয়টোক কি ধৰিব লাগিব তে এইটোৰ লগত এইটো 3টো কেতিয়া পাম আমি প্ৰথমটোৰ লগত x যোগ কৰি পেলাইতো আমি 3 পাম তো প্ৰথমটো কি ধৰি লৈছোঁ x আৰু দ্বিতীয়টো পোৱাৰ কাৰণে কি কৰিম এইটোৰ লগত মই x যোগ কৰিম হ'ব বাছ এইখিনি তো ধৰা হ'ল আগতে পাইছোঁ কিন্তু এইবিলাক সৰু সৰু বস্তু তথাপিও কৈ দিছোঁ ধৰা হ'ল ক্ৰমিক সংখ্যা দুটা হ'ল ক্ৰমিক সংখ্যা দুটা হ'ল x আৰু x প্লাছ 1 হ'ব তো এতিয়া কৈছে কি সিহঁতৰ পূৰণফল কৰিছে পূৰণফল কিমান 306 তো চৰ্তমতে কি লিখিম আমি চৰ্তমতে x পূৰণ সিহঁতৰ পূৰণফল বোলে কিমান কৈছে পূৰণফল 306 তো যদি পূৰণ কৰোঁ কি হ'ব সোমাই যাবনে নাই এইটোকো দিব লাগিব পূৰণ হৈ আছে তো x স্কুৱেৰ আৰু এইটো সোমাই দিলে কিমান হ'ব এইটো লিখিব নালাগে দেই এনেকুৱা কৰি মই বুজাই দিয়াৰ কাৰণে তো প্লাছ x প্লাছ 1 সৰি x গুণ x হ'ব আৰু ইকুৱেল 306 হ'ব তো এতিয়া আমি 306 তো এইটো ফালে লৈ আহোঁ a স্কুৱেৰ প্লাছ x আৰু এইটো ফালে লৈ আহিলে কি হ'ব 306 কাৰণ কি হৈ আছে প্লাছ হৈ আছে নে নাই এইটো আহিলে কি হ'ব মাইনাছ হ'ব ইকুৱেল 0 হ'লে নাই প্ৰদত্ত পৰিস্থিতিৰ এইটোৱে প্ৰদত্ত পৰিস্থিতিত লিখি দিওঁ লিখাটো ঠিক আছে মই লিখি দিছোঁ লাইনটো প্ৰদত্ত পৰিস্থিতিৰ হ'বনে নালাগে একো নাই এনেকুৱা লিখি দিলে হৈ যাব হ'ব এইটো লাইন লিখিব লগা নাই দেই এনেই আৰু কিয়নো আমি বঢ়াই দিওঁ এইটোৱে তো কিবা হ'বনে এইখিনিত যদি কিবা ডাউট যেন থাকে ডাউট থাকিব নালাগে কিন্তু ক্ৰমিক বুলি ক'লে সদায় আমি কি কৰোঁ এটাৰ পিছত এটা 2 3 তো সদায় কি হয় 2তকৈ 3টো কেতিয়া পাওঁ আমি 1 যোগ কৰি পেলাই 4 5 বুলি ক'লে আমি কেতিয়া পাওঁ 4ৰ লগত 1 যোগ কৰি পেলাইহে আমি পাম হ'ব তো এইখিনি ঠিক আছে যদি ভিডিঅ'বোৰ যদি ভাল পায় আমাক
লাইক কৰিলে হ'ল যিয়ে নহওক তোমালোকৰ ক্ষতি হ'ব নালাগে আৰু আমাৰ যুৱ মঞ্চৰ পৰা সেইটো এটা সৰু প্ৰচেষ্টা থেংক ইউ